নমস্কাৰ ছাৰ্বিদাসকল। আজি অসম বিধানসভাত মাননীয় বিধায়ক অখিল গগৈদেৱে NPS, UPS আৰু OPS বিষয়টো উত্থাপন কৰাৰ সময়তে তেখেতক সদনৰ পৰা বহিষ্কাৰ কৰা হয় বুলি শুনিবলৈ পাইছোঁ। আৰু এই বিধায়কগৰাকীৰ সাহসী পদক্ষেপৰ বাবে কৰ্মচাৰী সমাজৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অসমৰ কৰ্মচাৰী সমাজৰ শংকা নিৰ্মূলৰ বাবে OPS পুনঃপ্ৰৱৰ্তনৰ বাবে চৰকাৰ আৰু সন্মানীয় বিধানসভাক আহ্বান জনাইছোঁ। আৰু এই যি বিধানসভাত যদিহে NPSৰ ঠাইত যদিহে আপোনাৰ OPS প্ৰৱৰ্তন নকৰি যদিহে UPS প্ৰৱৰ্তন কৰে, তেনেহ'লে আপোনালোকৰ পৰা যি 10% কাটি লয় সেয়া আপোনালোকে পোনপোনে লাভ নকৰিব। এয়া এক মহান লোকচান হ'ব। আৰু লগতে আপোনালোকে কি সুবিধা আৰু অসুবিধাসমূহ পাব সেয়া হ'ল, আৰু সেয়েহে UPSত কি থাকিব সেয়া হ'ল ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত অৱসৰৰে পূৰ্বৰ 12 মাহত কৰ্মচাৰীয়ে লাভ কৰা গড় মৌলিক দৰমহাৰ 50% অৱসৰৰ পিছত সম্পূৰ্ণ নিশ্চিত পেঞ্চন হিচাপে প্ৰতিশ্ৰুতি দিয়া হ'ব। অধিসূচনা অনুসৰি কৰ্মচাৰীজনক চাকৰিৰ পৰা অপসাৰণ বা চাকৰিৰ পৰা বৰ্খাস্ত কৰা বা পদত্যাগ কৰাৰ ক্ষেত্ৰত নিশ্চিত পেঞ্চন উপলব্ধ নহ'ব। সম্পূৰ্ণ নিশ্চিত পেঞ্চনৰ হাৰ অৱসৰৰ ঠিক আগৰ 12 মাহৰ বাবে গড় মৌলিক দৰমহাৰ 50% হ'ব। কিন্তু ইয়াৰ বাবে কৰ্মচাৰীজনে ন্যূনতম 25 বছৰলৈকে তেওঁ চাকৰি সম্পাদন কৰিব লাগিব। যদি কৰ্মচাৰীজনৰ ন্যূনতম সেৱা 25 বছৰৰ কম হয়, তেতিয়াও UPSৰ অধীনত পেঞ্চন উপলব্ধ হ'ব, কিন্তু সেয়া কমকৈ উপলব্ধ হ'ব, কিন্তু অলপ কম হ'ব। যদি কৰ্মচাৰীজনৰ সেৱা 10 বছৰ বা তাতকৈ অধিক হয়, তেন্তে প্ৰতিমাহে ন্যূনতম 10,000 টকা পেঞ্চনৰ নিশ্চয়তা থাকিব। তাৰমানে কমচে কম 10,000 টকাৰ পেঞ্চন পাবলৈ কমচে কম 10 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিব লাগিব। আৰু ইয়াত সুবিধা আৰু অসুবিধা কি আছে? যদি কোনো কৰ্মচাৰী NPSৰ অন্তৰ্ভুক্ত যি UPS ৰূপায়ণৰ তাৰিখত সেৱাত আছে আৰু UPS VICক ব্যৱহাৰ কৰে, তেন্তে কৰ্মচাৰীজনৰ স্থায়ী অৱসৰ একাউণ্ট নম্বৰত থকা ধন UPSৰ অধীনত কৰ্মচাৰীজনৰ ব্যক্তিগত পুঁজিলৈ স্থানান্তৰ কৰা হ'ব। আৰু পেঞ্চনত চৰকাৰৰ অৱদান বৃদ্ধি পাব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনত চৰকাৰৰ অৱদান 14% আৰু কিন্তু UPSত এই অৱদান হ'বগৈ 18.5% লৈকে বৃদ্ধি কৰিব। আৰু একে সময়তে কৰ্মচাৰীসকলে তেওঁলোকৰ মৌলিক দৰমহা আৰু DAৰ 10% UPSতো তেওঁলোকে জমা দিব লাগিব। আনহাতে VRS বা স্বেচ্ছামূলক অৱসৰ আৰু মৃত্যুৰ ক্ষেত্ৰত কি হ'ব? যদি কোনো চৰকাৰী কৰ্মচাৰী ন্যূনতম 25 বছৰ যোগ্যতা সম্পন্ন সময়সীমা সম্পূৰ্ণ কৰাৰ পিছত স্বেচ্ছামূলক বা অকাল অৱসৰ গ্ৰহণ কৰে, VRS লয়, তেন্তে UPSৰ অধীনত পেঞ্চনৰ নিশ্চিত পৰিশোধ কৰ্মচাৰীজনে অৱসৰ লোৱাৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। অৱশ্যে কৰ্মচাৰীজনৰ চাকৰি অব্যাহত থাকিলেহে এনে হ'ব। অৱসৰৰ পিছত যদি কৰ্মচাৰীজনৰ মৃত্যু হয়, তেন্তে কৰ্মচাৰীজনৰ বৈধভাৱে বিবাহিত পত্নীক দৰমহাৰ 60% হাৰত পৰিয়াল পেঞ্চন প্ৰদান কৰা হ'ব। আৰু লগতে ডিয়াৰনেছ ভাত্তা পেঞ্চনত উপলব্ধ হ'ব। আৰু এই UPSৰ অধীনত নিশ্চিত পেঞ্চন বা পৰিয়াল পেঞ্চনত ডিয়াৰনেছ ৰিলিফ উপলব্ধ হ'ব। আৰু এই ভাত্তাটো কৰ্মৰত কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, মানে কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ তেওঁলোকে চাকৰি কালত আৰু পেঞ্চনত লাভ কৰিব। আনহাতে ন্যূনতম চাকৰি কাৰ্যকাল 10 বছৰ হ'লেহে আপোনাৰ 10,000 টকা পেঞ্চন লাভ কৰিব। আনহাতে কমচে কম 25 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিলেহে তেখেতসকলে ফুল পেঞ্চন লাভ কৰিব, আপোনালোকৰ 50%। আৰু চাকৰি কাৰ্যকাল 25 বছৰকৈ কম হ'লে আপোনালোকে কমকৈ লাভ কৰিব। এয়া আছিল আজি বিধানসভাত NPS, UPS আৰু OPSক লৈ সন্মানীয় বিধায়ক অখিল গগৈদেৱে প্ৰশ্ন উপস্থাপন কৰে। সেয়ে আমি অসম চৰকাৰক NPS কৰ্তন কৰি UPS নানি পোনে OPS আনিবলৈ আমি ইয়াৰে জনাইছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো সৈতে সৰুৱে আমাৰ চেনেলটো নিশ্চয় লাইক কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।